প্রভুর প্রশংসা হোক। হালেলুয়া, 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 হালেলুয়া। প্রার্থনা কৰিম, প্ৰভুৰ ধন্যবাদ দিয়ক। সেই মহান ঈশ্বৰৰ সৈতে কথা বতৰা কৰক। প্ৰভু আপুনি মহান হয়, সৰ্বশক্তিমান হয়, আপুনি দয়ালু হয়, প্ৰেমময় হয় আৰু বুদ্ধিমান হয়, দয়াবান, কৰুণাময়। আপোনাৰ নিচিনা কোনেও নাই। ধন্যবাদ আপোনাৰ মহান প্ৰেমৰ বাবে, ধন্যবাদ আপোনাৰ সেই দয়াৰ বাবে, ধন্যবাদ সেই বিজয়ৰ বাবে যিটো আপুনি আমাক খ্ৰীষ্ট যীশুত দিছে। ধন্যবাদ প্ৰিয় পবিত্ৰ আত্মা আমাৰ জীৱনত আপোনাৰ সেৱাৰ বাবে। ধন্যবাদ, 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 ধন্যবাদ আপোনাৰ বাইবেল লিখিত বাক্যৰ বাবে। ধন্যবাদ আমাৰ বুজনি চকু মুকলি কৰাৰ বাবে। ধন্যবাদ দিছোঁ প্ৰভু, এইটো সময় যিটো আপুনি আমাক দিছে, যেন আমি আপোনাৰ বাক্যৰ পৰা শিকোঁ আৰু আগবাঢ়ি যাওঁ, দিশ পাওঁ, উৎসাহ পাওঁ। ধন্যবাদ প্ৰভু। আৰু এই প্ৰাৰ্থনাক আমি প্ৰভু যীশু খ্ৰীষ্টৰ নামত বিচাৰিছোঁ। আমেন। প্ৰভুৰ প্ৰশংসা হওক। হালেলুয়া। আপোনালোকে বহিব পাৰে। হয়, প্ৰভুৰ প্ৰশংসা হওক। ওচৰত থকাজনক আদৰণি জনাব পাৰে। আদৰণি জনাইছোঁ, আদৰণি জনাইছোঁ, আদৰণি জনাইছোঁ। প্ৰভুৰ প্ৰশংসা হওক। হালেলুয়া। আপোনালোকে জানেনে যে আমি বাৰে বাৰে কৈছোঁ যে পৰিয়াল বহুত আৱশ্যক হয়। আৰু আমি কৈছোঁ যে ঈশ্বৰে পৰিয়ালত বিশ্বাস কৰে। মজবুত পৰিয়াল মজবুত দেশৰ ভেটি হয়। প্ৰভুৰ প্ৰশংসা হওক। কেতিয়াও নাভাবিব যে আপুনি পৰিয়ালত নিৱেশ নকৰিব আৰু আপুনি বহুত ডাঙৰ হৈ যাব। এনেকুৱা নহ'ব। পৰিয়াল ঈশ্বৰৰ ধাৰণা হয়। পৰিয়াল এটা সংস্থান হয় যিটো নেকি ঈশ্বৰে বনাইছে। সেয়ে মজবুত পৰিয়াল, সংগঠিত পৰিয়াল আপোনাৰ, আমাৰ সমাজৰ, আমাৰ দেশৰ আৰু আমাৰ বিশ্বৰ আৱশ্যক আছে। প্ৰভুৰ প্ৰশংসা হওক। কিয়নো য'ত আমি জীৱন যাপন কৰি আছোঁ, য'ত পৰিয়ালৰ ভাঙি দিয়াৰ ভাবি চিন্তি কৰা এটা প্ৰচেষ্টা আছে, ভাবি চিন্তি কৰা এটা প্ৰয়াস আছে। আপুনি নাজানিব পাৰে, কিন্তু এটা সত্য আছে। কিয়নো শয়তানে জানে, যিসকল শয়তানৰ সৈতে কাৰ্য কৰে তেওঁবিলাকে জানে তেতিয়ালৈকে নেকি তেওঁবিলাকে পৰিয়ালক শেষ কৰি দিব নোৱাৰে, তেতিয়ালৈকে তেওঁ সমাজক, দেশখনক শেষ কৰি দিব নোৱাৰে। বহুতো কথাবিলাক যি নেকি আপোনালোকক ভাল লাগিব পাৰে, এইটো হ'ব পাৰে আপুনি নাজানিব পাৰে যে সেই সকলোবিলাকক পৰিয়ালবিলাকক ভাঙিবৰ কাৰণে বনোৱা হৈছে। উদাহৰণস্বৰূপে, আমোদজনক উদাহৰণ, মই নাজানো যে কিমানে এইটো নাজানে। আমোদজনক উদাহৰণ, যেনেকৈ কোৱা হ'ল যে পৰিয়ালবিলাকে একেলগে ছুটি মানি ল'ব, তেতিয়া পৰিয়াল মজবুত হৈ থাকিব। নহয়, বাইবেলে এইটো নকয়। বাইবেলে এইটো নকয় যে যিটো পৰিয়াল একেলগে ছুটি মানি লয় পৰিয়াল মজবুত থাকিব। এনেকৈ ধৰি লওক, যেনেকৈ দেওবাৰৰ সময় হয়, দেওবাৰৰ দিনটো পৰিয়ালৰ দিন হয়, তেনেহ'লে বাকী 6টা দিন কাৰ আছিলে? এতিয়া আপুনি ক'লে যে দেওবাৰ দিনটো পৰিয়ালৰ দিন, তেনে বাকী 6টা দিন কাৰ হয়? আপোনাক এনে লাগিব পাৰে যে আপোনাক ভাল কথা কৈছে, দেওবাৰ দিনটো পৰিয়ালৰ দিন হয়, আৰু আপুনি ইতিমধ্যে কৈ দিলে যে বাকী 6টা দিন নাছিলে। বাকী 6টা দিন কাৰ আছিলে? বাকী 6 দিন কাৰ বাবে? কিয়নো পৰিয়ালক একেলগে মিলি থাকিবৰ কাৰণে কোনো ছুটিৰ আৱশ্যক নাই। পৰিয়ালক একেলগে আগবাঢ়ি চলিবৰ কাৰণে নিয়মৰ আৱশ্যক আছে। প্ৰভুৰ প্ৰশংসা হওক। হালেলুয়া। প্ৰভুৰ প্ৰশংসা হওক। কওক যে তোমালোকৰ মন ব্যাকুল নহওক, মই আশীৰ্বাদ প্ৰাপ্ত, মই বান্ধোনত নাই, মই আশীৰ্বাদ হওঁ। কওক, মই আশীৰ্বাদ হওঁ, আশীৰ্বাদ হওঁ। হা 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 হা। আৰু আশীৰ্বাদে কি চাইছে? দিয়াৰ বিষয়ে। কাৰ বিষয়ে?
আহক আমি আকৌ এটা নতুন উদাহৰণ লৈ ল'ম, দুইজন নতুন ব্যক্তি লৈ ল'ম। আপোনালোকে তাৰপৰা দুইজন আহি যাওক। বহুত বুজাটো আৱশ্যক আছে, ঠিক আছে, খালে মোক কৰিব পাৰে। এতিয়া এওঁ আশীৰ্বাদ হয় আৰু এওঁ আশীৰ্বাদ প্ৰাপ্ত হয়। কু ঠিক আছে, কি কৰিম মই কি কৰিম? এতিয়া ফোন দি দিয়ক, মই আকৌ ঘূৰাই দিম। বহি যাওক, যেতিয়া মই কম ফোনটো ঘূৰাই দি দিব। ধৰি লওক এইটো ফোন হয়, এইটো কি? এতিয়া দুইজন ব্যক্তি আছে। এওঁ কি লাগে? আশীৰ্বাদ। কি দিব লাগে? আশীৰ্বাদ। দুইজনৰ পাৰ্টনাৰৰ উত্তৰ আহিব, এনেকুৱা নহয় যে ঈশ্বৰে লাজাৰ তেওঁৰ বিশ্বাস আছিলে যে তেওঁ দৰিদ্ৰ হয়, এতিয়া তেওঁ দৰিদ্ৰই থাকিলে। লাজাৰৰ আমি ন্যায় কৰিব নোৱাৰো যে লাজাৰ ৰোগীয়া কিয় আছিলে, লাজাৰ দৰিদ্ৰ কিয় আছিলে। তেওঁৰ বিশ্বাস এনেকুৱাই আছিলে যে তেওঁ মানি ললে হয় যে তেওঁ ধনৱান হয়, তেনে ধনীৱান হৈ গলে হয়। তেওঁ মানি ললে যে তেওঁ দৰিদ্ৰ হয় আৰু সেইকাৰণে দৰিদ্ৰই থাকিলে। তেওঁৰ কাৰ্যকত কৰি আছিলে দৰিদ্ৰতাৰ। তেওঁৰ প্ৰশংসা হওক। এওঁ কি লাগে? আশীৰ্বাদ। ঠিক আছে, ধনী আহি দি দিয়ক। ধন্যবাদ। ইয়াৰ ওচৰত কি আছে? কিমানটা ফোন আছে? কি আছে যে আশীৰ্বাদ। এওঁ কি পাই গ'ল? এইটো কি হয়? তাক গৈ ফোন দি দিয়ক। এতিয়া এওঁৰ ওচৰত কি আছে? এওঁৰ ওচৰত কি আছে? 100টা ফোন দি আহিলে, প্ৰভুৰ প্ৰশংসা হওক। এওঁৰ ওচৰত কি আছে? 100টা ফোন, কিয়নো এওঁ দি আহিলে। তেওঁ আশীৰ্বাদিত হৈও তেওঁ কি আছে? তেওঁ আশীৰ্বাদ হয় আৰু কি কৰি দিলে? দি দিলে। ইয়াৰ ওচৰত কিমান আছে? কিয়নো দিলে পোৱা যাব। যি আছে আগবাঢ়িব পাৰে, এওঁ যিজন আছে আগবাঢ়িব পাৰে, বাঢ়িব নোৱাৰে। তেওঁৰ ওচৰত এটাই আছে। বিবেকত কি আহি গ'ল যে মই আশীৰ্বাদিত হওঁ আৰু 100টা তেওঁ দিয়ে থাকিব। বম তেওঁ আশীৰ্বাদ প্ৰাপ্ত ইয়াতে থাকি যাব। ইয়াৰ বিবেকত লাগি আছে লোৱাত, ইয়াৰ বিবেকত লাগি আছে দিয়াত। আৰু যিটো দিয়া আছে তেওঁ অহাটো আছে। নিয়মটো কি আছে যে দিয়া তেন্তে তোমাকো দিয়া হ'ব। 5 বছৰ পাছত কোনে কাক লগ পাব? এইটো ক'ত পাব? তাত পাব আৰু এওঁক এইটো চিটতে পাব, এইটো ফোনৰ সৈতে। খবৰ প্ৰশংসা হওক। কি কৰি থাকিব? প্ৰাৰ্থনাত যে চকু পানী যোগ হৈ থাকিব, আৰু প্ৰাৰ্থনাত হাঁহি যোগ হৈ গৈ থাকিব। প্ৰভুৰ প্ৰশংসা হওক। হালেলুয়া। মোৰ জীৱনক দেখি লোকবিলাকে কব, জীৱন চাই কব যে হয় প্ৰভু আছে। তো হয় নে নহয়? বিবেকত কি আছে যে মই কোন হয়? আশীৰ্বাদিত হওঁ। কি কৰিব লাগিব? দিব লাগিব। তেওঁৰ ভাৱনা বেলেগ হয়, তেওঁৰ ভাৱনা বেলেগ হয়। সময়ৰ পাছতে পাৰ্থক্যটো বুজি পাই যাব। প্ৰভুৰ প্ৰশংসা হওক। হালেলুয়া। এতিয়াও কাহিনীটো শেষ হোৱা নাই। কাহিনী এতিয়া আৰম্ভ হৈছে। এইটো কি আছে? আশীৰ্বাদ। বিলাক ইয়াত জড়িত হৈ যাব। এইটো যি ল'ৰা ছোৱালী বিলাক ইয়াৰ সৈতে জড়িত হৈ যাব। ছোৱালী বিলাক কি আছে? ইয়াতে থিয় হৈ আছে। হয়তো কোনো যোগ হবলৈ নিবিচাৰিব, কিন্তু আমাৰ জীৱন বৃদ্ধি হোৱা দেখা পোৱা গৈছে। প্ৰভুৰ প্ৰশংসা হওক। হালেলুয়া। লোকবিলাকক লাগিব যে এওঁক দিয়া তেনে কিবা এটা পাম, কিয়নো ইয়াৰ ওচৰত বহুত কিবা আছে। ওচৰত দুই ফালৰ পৰা আহিবৰ কাৰণে আৰম্ভ হৈ যাব। প্ৰভুৰ প্ৰশংসা হওক। হালেলুয়া। মোৰ বিবেক কি এনেদৰে আছে যে মই আশীৰ্বাদ হওঁ, মই আশীৰ্বাদ হওঁ, মই আশীৰ্বাদ হওঁ। মই আশীৰ্বাদ প্ৰাপ্ত নহয়। প্ৰথমে কি ভাবিছিলে? মই আশীৰ্বাদ প্ৰাপ্ত হওঁ, কিন্তু এইটো ভাবিবলৈ আৰম্ভ কৰি দিলে যে আশীৰ্বাদ যদি হওঁ তেনে আশীৰ্বাদ কিয় দিব নোৱাৰো আনক। প্ৰভুৰ প্ৰশংসা হওক। হালেলুয়া। যদি মই আশীৰ্বাদিত হওঁ তেনেহলে মোৰ আশীৰ্বাদৰ দ্বাৰা আনে আশীৰ্বাদ পাব লাগে। সেই বিবেকত সেইটো বাঢ়ি গ'ল, সেইটো বাঢ়িয়ে থাকিব। তেওঁৰ বিবেকত সদায় কি আছে? দিয়া। মণ্ডলীলৈ আহি আছে, তো ভাবি মণ্ডলীলৈ আহিছে মোক কোনোবাই কিবা দিব। কি ভাবি আহিছে? মই মণ্ডলীত কিবা এটা দিম। জীৱন একেধৰণে নাথাকিব, এজনৰ ওচৰত সৈতে ভাৱনা আছে ল'বৰ বাবে, এজনৰ ওচৰত আছে ভাৱনা দিবৰ বাবে। প্ৰভুৰ প্ৰশংসা হওক। হালেলুয়া। এজনৰ সৈতে ভাৱনা আছে বাচিবৰ কাৰণে, এজনৰ ওচৰত ভাৱনা আছে বচাবৰ কাৰণে।
আহা কোন আগবাঢ়িব বচাবলৈ ভাৱনা আছে যিজনে নেকি বচায় সেইকাৰণে মই কৈছো যে কওক মই সমস্যাত নাই প্ৰভুৰ প্ৰশংসা হওক হালেলুয়া কওক মই সমস্যাত নাই কওক মই সমস্যাত নাই অতি কমেও ভাবিয়ে সুখী হওক যে কি হ'ব ভাবিলে এতিয়াৰ পৰাইতো কিবা এটা সুখী পাবলৈ আৰম্ভ হৈ যাব কিবা এটাতো হ'বই নক'ব যে কিবা নহ'ব কিবা এটাতো হ'ব কওক মই সমস্যাত নাই মই দৰিদ্ৰতাত নাই মই অভাৱত নাই কোনেও মোৰ পাছত নাই আবেলে কৈছে যে দুষ্টই ভাবে যে কোনোবাই তাৰ পিছত আছে য'ত নেকি তেওঁৰ পাছত কোনো নাই নিষ্ঠা কি হয় সিংহৰ নিচিনা নিৰ্ভীক হয় প্ৰভুৰ প্ৰশংসা হওক হালেলুয়া কওক যে কোনেও মোৰ পাছত নাই কওক মোৰ পাছত কোনো পৰা নাই কোনে মোৰ পাছত নাই তেতিয়া স্পৰ্শ কৰিব তেতিয়া গম পাই যাব যে কাৰ পাছত পৰিছিলে প্ৰভুৰ প্ৰশংসা হওক হালেলুয়া বাইবেলে কৈছে যে যোনে এই শিলৰ সৈতে খুন্দা খাব তেওঁ চুৰমাৰ হৈ যাব যোনে এই শিলত পৰিব তেওঁ ধূলি পাউডাৰ নিচিনা হৈ যাব যোনে যে আপোনাৰ পাছত আহিবলৈ আছে আহিবলৈ দিয়ক দুটাৰ মাজত এটা হ'ব ভাঙি যাব নহ'লে পাউডাৰ হৈ যাব আপুনি গম পাই গ'লে পাউডাৰ হৈ যাব আৰু যদি গম নাই পোৱা তেনেহ'লে ভাঙিবই কিয়নো বাইবেলে কৈছে যে আমি শিল হওঁ এই শিলৰ সৈতে খুন্দা খাব তেওঁ ভাঙি চুৰমাৰ হৈ যাব আৰু যাৰ ওপৰত এই শিল পৰিব গুৰি হৈ যাব মই আশীৰ্বাদ হওঁ সমস্যাত নাই ধন্যবাদ বহিব পাৰে ফোনটো ঘূৰাই দিব ঠিক আছে তো আশীৰ্বাদ নাজানে প্ৰভুৰ প্ৰশংসা হওক পাহৰি নাযাব নহয় জানো কওক মই সমস্যাত নাই মোৰ সৈতে তীব্ৰ চোকা বিবেক আছে কওক মোৰ সৈতে তীব্ৰ চোকা বিবেক আছে ভাবিব যে মই মোৰ বিবেকক কেনেকৈ চোকা বনাম দৰিয়াম খাই বনাম বাদাম খাই বনাম কিছুমান লোকে এই কাৰণে বাদাম খায় চোকা হয় এইটোতো তাত ভুল কৰে আমি এইবাৰে নাখাওঁ যে আপোনাৰ বিবেক চোকা হৈ যাব আপুনি চোকা বিবেকৰ হয় প্ৰভুৰ প্ৰশংসা হওক হালেলুয়া আপোনালোকে শুনিছে কিবা এটা পাবলৈ চেষ্টা নকৰক আপোনাক ইতিমধ্যে সকলোবিলাক দিয়া হৈছে যি আপোনাক আৱশ্যক আছে ইতিমধ্যে দিয়া হৈছে প্ৰভুৰ প্ৰশংসা হওক হালেলুয়া শুনিছে আপোনালোকক আহক ইয়াত আমি ঘূৰি আহিম যিটো মই আপোনালোকক কৰো তাক দেখুৱাই দিম আহক পিতৰ 1 অধ্যায় হেল্ল' যদি আপুনি সমস্যাত নাই তেনেহ'লে আপুনি চিঞৰিলে হয় প্ৰায় কি কৰে সদায় উৰি থাকে চপৰাই থাকে সেইদৰে যেতিয়া আপোনাৰ আত্মা এৰি যায় কিয়নো মই বন্ধ হোৱা নাই মই কি কৰিছো আত্মাত উৰি আছো আত্মা উৰাটো মই দেখি পাওঁ তেতিয়া মই হাতবিলাকো উৰি পাই হাতত দেখি পাওঁ প্ৰভুৰ প্ৰশংসা হওক আত্মা দুখী হয় তেতিয়া চকু পানী ওলাবলৈ ধৰে উৰে তেতিয়া এনেকুৱা কৰি এনেকুৱা ওলাই প্ৰশংসা হওক হালেলুয়া দ্বিতীয় পিতৰ 1 অধ্যায় কি ক'লো মই দ্বিতীয় পিতৰ 1 অধ্যায় 2 পদ বহুতো আছে ঈশ্বৰ পাপা আহিব পাৰে ক'ব পাৰে ধুনীয়া মই তাক ভাল পাওঁ এতিয়া আপোনালোক মজবুত হৈ আছে প্ৰভুৰ প্ৰশংসা হওক আপুনি জানিব লাগিব যে আপুনি আগবাঢ়িছে নে বঢ়া নাই মানে সুখী আপুনি থাকিব সিমানে আপুনি আগবাঢ়ি গৈছে প্ৰভুৰ প্ৰশংসা হওক হালেলুয়া ঠিক আছে এতিয়া আপোনাৰ নিজৰ জীৱনক নিৰীক্ষণ কৰক কিমান মজবুত হৈ গ'ল জানি আপুনি 24 ঘণ্টাতে ইমান হ'ব পাৰে এতিয়া যে আমি সকলোৱে ঠিক আহি গ'লো একেবাৰে ঠিকেই গৈ আছো প্ৰশংসা হওক কি হয় যে উৰিবলগীয়া আছে প্লেন কেনেকৈ যে ভিউ ঈশ্বৰৰ এইটো এক্সেলেণ্ট হয় ঈশ্বৰৰ আৰু আমাৰ প্ৰভু যীশুৰ পৰিচয়ৰ দ্বাৰা অনুগ্ৰহ আৰু শান্তি তোমালোকৰ সৈতে থাকক কি লিখা আছে কি কথা কৈছে
কিছুমানে প্ৰাৰ্থনা কৰে যে মোক শান্তি দিয়ক প্ৰভু। ইয়াতে প্ৰভুৱে কি কৈছে, তোমালোকে শান্তি পাবা নে কি হ'ল? বৃদ্ধি হৈ গৈ থাকিব। বৃদ্ধি হ'বৰ কাৰণে প্ৰথমে থাকিব লাগিব। সেইটোৱে বৃদ্ধি হ'ব যিটো আছে। যিটো নাই সেইটো কেনেকৈ বৃদ্ধি হ'ব? কিমানে বুজি পাইছে? কিমানক বুজাব পাৰিছোঁ? বৃদ্ধি হৈ যোৱা পাই যাওক বুলি। বৃদ্ধি হৈ যোৱাৰ অৰ্থ কি হয়? আছে, ক'ব যে প্ৰভু প্ৰথমে এইটো 2 পিতৰ গৈ পঢ়ি লোৱা। শান্তি কিয় বিচাৰিছে? এটা শান্তি বৃদ্ধি হোৱাৰ আৱশ্যক আছে। প্ৰভুৰ প্ৰশংসা হওক। হালেলুয়া। আপুনি শান্তি বিচাৰিবলৈ নহয়, কিন্তু শান্তি বৃদ্ধি কৰিব লাগিব। অনুগ্ৰহ বিচৰা নহয়, অনুগ্ৰহ বৃদ্ধি কৰিব লাগিব। ঈশ্বৰ ইতিমধ্যে আপোনাক অনুগ্ৰহ দি দিছে। ঈশ্বৰ ইতিমধ্যে আপোনাক শান্তি দি দিছে। কি কৈছে যে যি অনুগ্ৰহ শান্তি দিছো তাক এতিয়া বৃদ্ধি কৰক। অনুগ্ৰহ মই তোমালোকক দিছিলো, যি শান্তি মই তোমালোকক দিছিলো, তাতে নাথাকক। এই অনুগ্ৰহৰ শান্তিক বৃদ্ধি কৰক। কিছুমান লোকবিলাক যে প্ৰতি ৰাতিপুৱাতে কয় প্ৰভু শান্তি দিয়া, প্ৰভু শান্তি দিয়ক, প্ৰভু অনুগ্ৰহ দিয়ক। নহয়, প্ৰভু ইতিমধ্যে আপোনাক বস্তুবিলাক দি দিছে। তেওঁ আপোনাক কি কৈছে যে এই সকলোবিলাকক বৃদ্ধি কৰক। অনুগ্ৰহৰ শান্তি বৃদ্ধি হৈ যোৱা ক'ত? তোমালোকৰ। কেনেকৈ বৃদ্ধি হ'ব? ঈশ্বৰৰ আৰু প্ৰভু যীশু খ্ৰীষ্টৰ পৰিচয়ৰ দ্বাৰা। সেইকাৰণে আপোনালোকে বাইবেল পঢ়িব লাগিব। সেইকাৰণে বাক্য শুনিব লাগিব। সেইকাৰণে বাক্য কৰিব লাগিব। আপুনি বাক্য কৰিব, অনুগ্ৰহ আৰু শান্তি তেতিয়া বৃদ্ধি হৈ গৈ থাকিব। প্ৰভুৰ প্ৰশংসা হওক। হালেলুয়া। যদি পেট ভৰ্তি কৰিবলগীয়া হয়, কি কৰিব বিচাৰিব? বতাহ খাব নে আহাৰ খাব? আহাৰ খাই থাকিব, পেট বৃদ্ধি হৈ যাব। পেট বৃদ্ধি কৰিবৰ কাৰণে প্ৰাৰ্থনা কৰিব নালাগে। আহাৰ মাত্ৰ খাব লাগিব। খাই থাকক, পেট বাঢ়ি গৈ থাকিব। তেতিয়া নিজাববীয়াকৈ অনুগ্ৰহ শান্তি বৃদ্ধি হৈ গৈ থাকিব। প্ৰভুৰ প্ৰশংসা হওক। হালেলুয়া। আপোনালোকে শুনিছে? আপুনি কয় স্বয়ংক্ৰিয়ভাৱে প্ৰাৰ্থনা নকৰক যে অনুগ্ৰহ বৃদ্ধি হৈ যাওক, শান্তি বাঢ়ি যাওক। প্ৰাৰ্থনা কৰক যে কৈছে ডক্টৰে যে পেট বাঢ়ি যাব, আহাৰ খাই লোৱা। নহয়, কিছু দৰৱ দি দিয়ক। ইয়াৰ পৰা পলাইছে নে মই পুলিচক মাতিম। প্ৰাৰ্থনা কৰক যেনে শান্তি বৃদ্ধি হৈ যায়। কেনেধৰণৰ প্ৰাৰ্থনা? বাইবেলতো এইটো নাই। ইতিমধ্যে শান্তি আপোনাৰ সৈতে আছে। এইটো কেতিয়া আহিলে? যিদিনাখন আপুনি নতুন জন্ম হৈ গ'ল। শান্তি এতিয়া বৃদ্ধি হ'ব যেতিয়া আপুনি ঈশ্বৰক ভালদৰে জানিব। যদি আপুনি ঈশ্বৰক নাজানিব তেনেহ'লে সেই শান্তি সেই তাতেই থাকি যাব। অলপ দিনৰ পিছত এনেকুৱা লাগিব যে শান্তি নাছিলেই। আপোনাক লাগিব যে শান্তি নাছিলেই। শয়তানে আপোনাক দেখাবলৈ চেষ্টা কৰিব যে এইটো তোমাৰ সৈতে নাই। প্ৰভুৰ প্ৰশংসা হওক। হালেলুয়া। যে ঈশ্বৰ আৰু প্ৰভু যীশুৰ পৰিচয়ৰ দ্বাৰা নে বিচাৰৰ দ্বাৰা? শান্তি বিচাৰৰ দ্বাৰা বৃদ্ধি নহ'ব ভাইসকল। শান্তি জানিবৰ কাৰণে আপুনি বহি ঈশ্বৰক জানিব লাগিব। আন কোনো পদ্ধতি নাই। প্ৰভুৰ প্ৰশংসা হওক। হা 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 হা। হাঁহিল। হা 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 হা। কিছুমানে হাঁহিব পাৰিছে, কিছুমানে হাঁহিব পৰা নাই। কিয়নো তেওঁবিলাকে ইয়াত কিছু ল'বৰ কাৰণে আহিছিলে। প্ৰভুৰ প্ৰশংসা হওক। একো কথা নাই, ঈশ্বৰে আপোনাক দিব যিটোৰ বাবে নেকি আপুনি আহিছে। যদি আপুনি শান্তিৰ বাবে আহিছে তেন্তে শান্তি আপোনাক দিব। হালেলুয়া। আৰু যিজনে পাই গৈছে তেওঁবিলাকে তাক বৃদ্ধি কৰিব লাগিব। কেনেকৈ? আমাৰ প্ৰভু যীশুৰ পৰিচয়ৰ দ্বাৰা। এই সকলোবিলাক এনেকুৱাই হয়। ঈশ্বৰক চাবৰ কাৰণে আৰম্ভ কৰি দিয়ক। ওচৰত থকা জনক কওক, ঈশ্বৰক চাবৰ কাৰণে আৰম্ভ কৰি দিব। ঈশ্বৰক। সকলোবিলাক এনেকুৱাই হয়। প্ৰভুৰ প্ৰশংসা হওক। হালেলুয়া। ঈশ্বৰৰ আৰু আমাৰ প্ৰভু যীশুৰ পৰিচয়ৰ দ্বাৰা অনুগ্ৰহ আৰু শান্তি বৃদ্ধি হৈ যাওক। আপোনালোকে শুনিছে? তেনেহ'লে আপোনালোকক বৃদ্ধি হোৱা শান্তি লাগে? যেনে বাইবেল উঠাই তুলি লৈ পঢ়ক। আপোনাক বৃদ্ধি হোৱা শান্তি লাগে? বাক্য শুনক। শান্তিৰ সবন বা যজ্ঞই আপোনাক শান্তি দিব নোৱাৰিব।
প্ৰভুৰ প্ৰশংসা হওক। আপোনালোকে শুনিছে যে কোনোৱে মালা বা আঙুঠি কোনো বধূত শান্তি দিব নোৱাৰে। প্ৰভুৰ প্ৰশংসা হওক। শান্তি কেৱল কাৰ সৈতে আছে? ঈশ্বৰৰ সৈতে। যীশুখ্ৰীষ্টই কৈছিলে, পৰিশ্ৰান্ত আৰু ভাৰাক্ৰান্ত লোকসকল মোৰ ওচৰলৈ আহা, মই তোমালোকক জিৰণি আৰু শান্তি দিম। আৰু মই তোমালোকক মোৰ নিজৰ শান্তি দিম। শান্তি নহয় যিটো নেকি বিশ্বই আপোনালোকক দিয়ে। মই তোমালোকক মই নিজৰ শান্তি প্ৰদান কৰিম। প্ৰভুৰ প্ৰশংসা হওক। শান্তি কেৱল প্ৰভু যীশুৰ সৈতে আছে। কেৱল প্ৰভু যীশুৰ সৈতে আছে। এই শান্তি কোনো চৰকাৰৰ সৈতে নাই, কোনো ডক্টৰৰ সৈতে নাই, কোনো প্ৰফেচাৰৰ সৈতে নাই, কাৰো সৈতে নাই। যি শান্তি আপোনাক লাগে সেয়া কেৱল যীশুখ্ৰীষ্টৰ সৈতে আছে। চাকৰি পোৱাৰ পাছতো শান্তি নাপায়। বিয়া হোৱাৰ পাছতো শান্তি নহয়। সন্তান জন্ম হোৱাৰ পাছতো শান্তি নহয়। প্ৰভুৰ প্ৰশংসা হওক। হালেলুয়া। আপোনালোকে শুনিছে? শান্তি কাৰ সৈতে আছে? যীশুখ্ৰীষ্টৰ সৈতে। তেওঁ কি কৈছে যে এই শান্তি বৃদ্ধি হ'ব পাৰে। কেনেকৈ? এতিয়া আপুনি তাক অধিককৈ চিনি পাব। কওক, মই সমস্যাত নাই। তেওঁৰ পৰিচয় আছে, ঠিক আছে? আপুনি নাজানে যে আপোনাৰ সৈতে কি হৈ আছে। ইতিমধ্যে আপোনাৰ সৈতে সাহস আহি গৈছে, অহা নাই? কওক, মই সমস্যাত নাই। কিমানৰ সৈতে আপুনি মজবুত হৈ গৈ আছে। কোনোবাই আপোনাক ক'ব পাৰে আপুনি সমস্যাত আছে। ঠিক আছে, মই সমস্যাত আছো। মই সমস্যাত আছো, ঠিক আছে। এতিয়া মই জানিছো যে মই নাই। ক'ব যে কোনোবাই মই তোমাৰ সৈতে শয়তান চাইছো, বাবাজী তাক খেদাই দিয়া, আপুনি জানে শান্তিত আছে। কওক, মই শান্তিত আছো। মই শান্তিত আছো। মই সমস্যাত নাই। মই সমস্যাত নাই। মুখমণ্ডল সুখী কৰি লওক যে মই সমস্যাত নাই। মই সমস্যাত নাই। খ্ৰীষ্টত আছো। যোহন 14 অধ্যায়ত আছিলে নহয় জানো? তাত আমি যোৱাই নাই। যোহন 14 অধ্যায় 1 পদ। তোমালোকৰ মন ব্যাকুল নহওক। প্ৰভুৰ প্ৰশংসা হওক। হালেলুয়া। চুবুৰীয়াই যদি আপোনাৰ ঘৰত আৱৰ্জনা পেলাই থৈ যায়, মই এইটো একো কথা নাই, অলপ আৱৰ্জনাটো পেলাইছে, তেজাবটো পেলাই দিয়া নাই। প্ৰভুৰ প্ৰশংসা হওক। একো কথা নাই। কি জানি কি কথা যে ঈশ্বৰে তাতে কৈছে যে আৱৰ্জনা পেলাবৰ কাৰণে, আপুনি তাক গৈ সুবাৰ্তা শুনাব পাৰে। প্ৰভুৰ প্ৰশংসা হওক। আপুনি আপোনাৰ খ্ৰীষ্টানীতি দেখুৱাব পাৰে। হালেলুয়া। জীৱকৰ কাৰণে তাত গৈ নাপাব। তুমি মোৰ ঘৰত কেনেকৈ আৱৰ্জনা পেলালা? মই যদি আপোনাৰ ঠাইৰ ফালে ক'লে হয় এনেকুৱা পেলালো, কেনেকৈ ভনী হ'ব পাৰে? আপোনাৰ বৰ্তনটো ভাঙি গ'ল হ'বলা, মই পেলাই দিম, ধন্যবাদ। খালি সময় কৰি দিব যাতে মই ঝাৰু লৈ থিয় হৈ থাকিম। ঘৰত গৈ ভাবিব যে কাৰ সৈতে মোৰ আজি এইবিলাক হ'ল। প্ৰশংসা হওক। আপোনাৰ বিষয়ে সেইটো ভাবিবই। নাভাবিব নেকি? তেওঁলোকে ভবা নাছিলে, এতিয়া ভাবিব। পাগল লোক হয়। যিকোনো ব্যক্তিৰ সৈতে সমস্যা বন্ধ কৰি দিয়ক। কোনোবাই আপোনাৰ কাৰক খুন্দা মাৰি দিয়ে, এনেকুৱা আছে, ভাল আছে, মণ্ডলীত আহিব নেকি? কাৰক খুন্দা মাৰিলে সেইটো চাই ল'ম বাৰু, ঠিক আছে, প্ৰথমে মণ্ডলীত আহি যাওক, সেইটো আমি পাছত চাই ল'ম। কাৰো এনেকুৱা হৈ গ'ল। প্ৰভুৰ প্ৰশংসা হওক। কোন জানে যে কাৰ আপোনাক খুন্দা মাৰিছে যাতে আপোনাক লগ পায় আৰু আপুনি তাকেও শুনাই যে শুভ বাৰ্তা। কোনোবাই আপোনাক চৰ মাৰিলে, আপুনি কয় যে হ'ব পাৰে ঘৰত আপোনাৰ কিবা যুঁজ হৈছে, আহক মই আপোনাক শান্তি দিওঁ। কি সমস্যা আছে যে আপুনি মোৰ সৈতে যুঁজিছে? প্ৰেমেৰে, কটাক্ষেৰে নহয়। কিবা এটা সমস্যা থাকিব, মই আপোনাক সমাধান দিছোঁ। এই ব্যক্তিজনে আপোনাক জীৱন জুৰি পাহৰি যাব নোৱাৰিব। প্ৰভুৰ প্ৰশংসা হওক। হালেলুয়া। 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 কওক, মই কাৰো সৈতে সমস্যাত নাই। ছোৱালীবিলাক বহুত ভাল হয়। এনেকুৱা পথত ল'ৰাবিলাকে বল কৰি থাকে, ল'ৰাবিলাকে ছোৱালীবিলাকক ঘূৰি চায়ে থাকে। যাবা নেকি? কওঁ যে মই কেতিয়া এনেকুৱা হ'লে এই যে বুদ্ধি মোৰ যদি আহি গ'লে হয়, এইটো নহয় যে মই ছোৱালী হৈ যাম।
প্ৰভুৰ প্ৰশংসা হওক। তেওঁবিলাকৰ তাত সাহস থাকে নহয় জানো? ছোৱালীয়ে পথত চলি আছে, সকলোবিলাক এনেকৈ ঘূৰি ঘূৰি চাই আছে কৰি। ছোৱালী আৰামকে খোজকাঢ়ি গৈ আছে, তাৰ একো পাৰ্থক্য হোৱা নাই, একো পাৰ্থক্য নহয়। প্ৰভুৰ প্ৰশংসা হওক। হালেলুয়া, হালেলুয়া। কোনেও আপোনাৰ বিৰোধী নাই। প্ৰভুৰ প্ৰশংসা হওক। হালেলুয়া। কওক যে কোনো মনুষ্য মোৰ শত্ৰু নহয়। কি হয় কওক যে কোনো মনুষ্য মোৰ শত্ৰু নহয়। ঠিক আছে, সেইকাৰণে ডিডাক্টিভ হ'বৰ কাৰণে বন্ধ কৰি দিয়ক। প্ৰভুৰ প্ৰশংসা হওক। জাচুচি হ'বৰ কাৰণে বন্ধ কৰি দিয়ক। হালেলুয়া। কওক যে তোমালোকৰ মন ব্যাকুল নহওক, ঈশ্বৰত বিশ্বাস ৰাখা। যি নহওক মোৰ এইটো পৃথক হয়, এইটো বেলেগ হয়। দ্বিতীয়টো দেখুৱাম যে ঠিক আছে, দেখুৱাই দিম। পিতৃগৃহ বহুতো থকা ঠাই আছে। আপোনালোকে জানে কিবা এটা কথা বতৰা কৰি আছিলো যে ঈশ্বৰে আমাক কলৈ লৈ আহিলে। কিমানৰে মনত আছে? মই কলো নহয় যে ঈশ্বৰে ইতিমধ্যে আপোনালোকক এটা ঠাইলৈ লৈ আহিছে। এতিয়া কি কৈছে যে মোৰ পিতৃৰ গৃহত বহুতো থকা ঠাই বিলাক আছে। যদি নাথাকিলে হয় মই তোমালোকক কলোহেঁতেন, কিয়নো মই তোমালোকৰ কাৰণে ঠাই যুগুত কৰিবৰ কাৰণে গৈ আছো। আৰু এই বাক্য এতিয়া কিছুমান লোকে শুনি এইদৰে ক'লে যে হে প্ৰভু, মোৰ কাৰণে এটা স্বৰ্গ বনাও, মোৰ কাৰণে এটা ৰাজপ্ৰসাদ বনাই দিয়ক। ঠিক আছে। তেওঁ কি ক'লে? যে মোৰ পিতৃৰ গৃহত বহুতো থকা ঠাইবিলাক আছে নে বনাই আছে। কাৰ্য তাত শেষ হৈ গৈছে ভাই। কয় যে প্ৰভু, মোৰ কাৰণে ওপৰত এটা প্ৰসাদ বনাই লওঁ। প্ৰসাদ বনাই লওঁ, তাত কিয় বনাম? ঈশ্বৰে কৈছে শান্তি। 6 দিনৰ পাছত এই শান্তিতে আছে। কিমানে জানে 6 দিনৰ পাছত জিৰণিৰ স্থানত আছে নে কিহত আছে? এনেহ'লে কি কাম তেওঁক দি আছে? প্ৰভু, মোৰ কাৰণে এটা প্ৰসাদ প্ৰস্তুত কৰি লওঁ। তেওঁ কি ক'লে যে মোৰ পিতৃৰ ঘৰত ইতিমধ্যে পিতৃৰ সৈতে এটা গৃহ আছে আৰু তাত থকা ঠাইবিলাক আছে। ইতিমধ্যে ঘৰ আছে, থকা ঠাই আছে। নহ'লে আপুনি কি বনাবৰ কাৰণে চেষ্টা কৰি আছে? একো হ'বলগীয়া নহয়। প্ৰভুৰ প্ৰশংসা হওক। যদি নাথাকিলে মই তোমালোকক ক'লো হয়। প্ৰাৰ্থনা কৰে, মই প্ৰসাদত থাকো আৰু মোৰ পত্নী কাষৰ প্ৰসাদতে থাকিব। প্ৰথম কথা যে স্বৰ্গত যাব, আপোনাৰ পত্নী না সন্তানবিলাকৰ মনত পৰিব? একোৱে মনত নপৰিব। কিয়নো যীশুখ্ৰীষ্টৰ মহিমা এনেকুৱা হ'ব যে আপুনি সকলোবিলাক পাহৰি যাব। তেওঁলেতো মনত থাকিব যে যীশু আৰু মোৰ সম্বন্ধ। কিছুমান বিদেশ গৈ নিজৰ ঘৰ পৰিয়ালক পাহৰি যায়, তেনে আপুনি কিয় নপাহৰিব? এনেকুৱা হোৱা নাই নেকি? আৰু আপুনি যীশুখ্ৰীষ্ট দেখা পাই একো পাহৰিবলগীয়া নহয়। পিতৃ মাতৃ ভাই ভনী তাত একো মনত নপৰিব। যীশুখ্ৰীষ্টৰ প্ৰেম এই সকলোবিলাতকৈ উচ্চ হয়। প্ৰভুৰ প্ৰশংসা হওক। হালেলুয়া, হালেলুয়া। ঠিক আছে, যদি নাথাকিলে হয় মই তোমালোকক ক'লোহেঁতেন, কিন্তু মই তোমালোকৰ কাৰণে ঠাই যুগুত কৰিবলৈ গৈ আছো। তেওঁ কি ক'লে? তেওঁ কোৱা নাই যে প্ৰসাদ প্ৰস্তুত কৰিবলৈ গৈ আছো। সকলোবিলাক বেলেগ বেলেগ শব্দ হয়। যে মোৰ পিতৃ ঘৰত বহুতো থকা ঠাইবিলাক আছে, এটা ঘৰ আছে আৰু এটা যি প্ৰসাদৰ কথা, এটা ৰাজপ্ৰসাদ, তিনিটা একেটা শব্দ হয়। এটা বেলেগ বেলেগ শব্দ নহয় জানো? প্ৰথমে কি আছে? ঘৰ। কওক ঘৰ, থকাৰ ঠাই আৰু ঠাই, তিনিটাৰ একো মাজত সম্পৰ্ক নাই। ঘৰত থাকিবলৈ বহুতো ঠাই আছে থাকিবলৈ। মই তোমালোকৰ কাৰণে ঠাই যুগুত কৰিবৰ কাৰণে গৈ আছো। তেওঁ ক'ব যে ঈশ্বৰৰ সৈতে বহুতো প্ৰসাদ বিলাক আছে আৰু মোৰ কাৰণে এটা প্ৰসাদ প্ৰস্তুত কৰিব। কিহৰ কথা ক'লে? ঠাইৰ কথা ক'লে। ঠাই দিয়াৰ কথা। কওক ঠাই দিয়া, ঠাই প্ৰদান কৰা। ঈশ্বৰৰ সোঁহাতে তলতকৈ উচ্চ। প্ৰভুৰ প্ৰশংসা হওক। হালেলুয়া। কওক যে মই ঈশ্বৰৰ সোঁহাতৰ ফালে বহি আছো। নহয়, এনে নহয় যে আপুনি সেইফালে বহি আছে। আপুনি ঈশ্বৰৰ সৈতে প্ৰভুত্বৰ স্থানত বহি আছে। ঈশ্বৰে আপোনাক তাত বহাই দিছে। আপুনি ইতিমধ্যে তাতে আছে। আপুনি ইতিমধ্যে বহু উচ্চ স্থানত আছে। সেই ঠাই কোনে প্ৰস্তুত কৰিছে? যীশুখ্ৰীষ্ট। সেই ঠাই প্ৰস্তুত কৰিবলৈ গৈছিলে, তেনেহ'লে তেওঁ গৈছিলে নে যোৱা নাই? ঠাই প্ৰস্তুত হৈছে নে হোৱা নাই? সেই ঠাই কি হয়? খ্ৰীষ্ট। আপুনি ঈশ্বৰৰ সৈতে সিংহাসনৰ কাষত বহি আছে। প্ৰভুৰ প্ৰশংসা হওক। কওক যে মই ঈশ্বৰৰ সৈতে সিংহাসনত বহি আছো।
আপুনি সমস্যা নপদে ভাৰতীয় ঘৰত আছোঁ যি নেকি ঈশ্বৰৰ ঘৰত আপোনাক এইবিলাক সমস্যাত পেলাব নোৱাৰিব। কিমান দিনলৈকে আমি ভাৰতীয় ঘৰত থাকিম? কলো যে আপোনালোকে ইয়াত থাকে, আপোনালোকে তাত থাকে। প্ৰভু প্ৰশংসা হওক, হালেলুয়া। কওক মই স্বৰ্গৰ হওঁ, কওক মই স্বৰ্গৰ হওঁ। কিমান লোকে ইয়াত আছে স্বৰ্গৰ? কিমান লোক আছে? কেতিয়াবা এনেকুৱা হৈছেনে ক'ৰবাত গৈছে? ধৰি লওক কৰ ঠিক আছে, অপব্যয় পুত্ৰৰ কাহিনী। সেই অপব্যয় পুত্ৰই কি কৰিলে? তেওঁলোকে দুই ভাই ককাই আছিলে আৰু তেওঁ নিজৰ ভাগৰ অংশলৈ গুচি গ'ল। যিদিনাখন তেওঁৰ বুদ্ধি আহিলে যে হয় মোৰ পিতৃৰ সৈতে বহুতো লোকৰ হেকবিলাক আছে, সৰুবিলাক আছে, তেনে মই ইয়াত কিয় সমস্যাত পৰিছোঁ? ঘৰ গুচি যাওঁ। মই কি ক'বৰ কাৰণে চেষ্টা কৰি আছোঁ যে কেতিয়াবা ধৰি লওক যে গাঁৱত বা চহৰত কিবা ডাঙৰ এটা ঘৰ আছে, আপুনি এটা সৰু ঘৰত আছে। ক'ত আছে? কিমানে বুজি পাইছে? কোনোবা আপোনাৰ ন্যায় কৰে যে দৰিদ্ৰ মানুহ, সৰু মানুহ, আপুনি কি কৰে যে ঠিক আছে এইটো ডাঙৰ আছে, আমি ইয়াত আছোঁ কিন্তু আমি ইয়াৰ নহয়। ক'ৰ হয়? কিমানে বুজিছে? এনেকুৱা কেতিয়াবা হৈছেনে? কিমান হয়তো এনেকুৱা হৈছে? 100% হৈছে, নহয় জানো? কোনোবাই ক'ৰবাত আপোনালোকে দেখিলে কোনোবাই কৰিবৰ কাৰণে চেষ্টা কৰিলে, ঠিক আছে, আৰু আপুনি ইয়াৰ নহয়। ধৰি লওক আপুনি তাতে যি নেকি তাতে ততালিকে কি কৰিলে যে এনেকুৱা কথা, মই ইয়াৰ নহওঁ, মই ক'ৰ হওঁ? ইয়াতে তাতে ইয়াতে বান্দৰক তাৰ এনেকুৱা যে সুধি ল'লে যে আপোনাক সকলোবিলাকৰ নাম নলওঁ যে ক'ৰবাত ক'ত আছে। প্ৰভুৰ প্ৰশংসা হওক, হালেলুয়া। ঠিক আছে, কৰে যে নহয় মই তাৰ নহয়, মই ক'ৰ হওঁ? ইয়াৰ হওঁ। ক'ব যে মই ভাৰতীয় ঘৰত আছোঁ, আপুনি স্বৰ্গত বহি আছে, প্ৰভুৰ প্ৰশংসা হওক, হালেলুয়া। যে মই স্বৰ্গৰ স্থানত বহি আছোঁ, মই বহি আছোঁ, মই বহি আছোঁ, মই আছোঁ, মই বহি আছোঁ, মই বহি আছোঁ। ঈশ্বৰে নিজে মোক বহুৱাইছে, প্ৰভুৰ প্ৰশংসা হওক, হালেলুয়া। কোনো বেমানি কৰা নাই, পইচা খোৱা নাই, খোৱালো নেকি? এইটো যি হয় নেকি যাতে ঈশ্বৰে মোক কি কৰে তাহাঁতে মোক বহুৱাই দিলে। কিছুমানে কয় যে প্ৰভু আমাক তুলিলে আৰু বহুৱাই দিলে। তাৰপিছত কি হয় যে আপোনাৰ বিবেকত আহি যায় যে ক'ত সৰু জেগাত আছিলে এতিয়া ক'ত বহুৱাই দিলে। নহয় আপুনি ঈশ্বৰত আছিলে আৰু ঈশ্বৰে তাৰ পৰা ওলাই গ'ল, এনেকুৱা হৈছে। প্ৰভুৰ প্ৰশংসা হওক, হালেলুয়া। আপোনালোকে শুনিছে? মানে বুজি পাইছে? আপোনাক সৰু ঠাইৰ পৰা উঠাই ওচৰ স্থানত বহুৱা হোৱা নাই। আপুনি ঈশ্বৰৰ পৰা জন্মিছে, আপুনি ঈশ্বৰৰ পৰা জন্মিছে আৰু আপুনি ঈশ্বৰতে বহি আছে। প্ৰভুৰ প্ৰশংসা হওক। নক'ব যে ঈশ্বৰে মোক নলাৰ পৰা তুলিলে আৰু উচ্চ স্থানত বহুৱাইছে আৰু একো কৰা নাই। আপুনি তাৰ পৰা উৎপন্ন হৈছে, তেওঁ আপোনাক ক'ত বহাই দিলে? নিজৰ সৈতে। প্ৰভুৰ প্ৰশংসা হওক। আপোনালোকে শুনিছে? কিমানে বুজি পাইছে? নিজকে নিজে সেইটো কাৰণে নাভাবে যে অসাৰ আছে, একো কামৰ নাই, আছিলে দৰিদ্ৰ আছিলে, সমস্যাত আছিলে আৰু ঈশ্বৰে আপোনাক সমস্যাৰ পৰা বাহিৰ উলিয়াই আনিলে। এইবিলাক ভাবিবলৈ বন্ধ কৰি দিয়ক। লোকবিলাকে এনেকৈ ভাবে, মই সমস্যাত আছিলোঁ, তাক উলিয়াই ল'লোঁ, মই নাজানো যে সেই সমস্যাত আকৌ যদি সোমাই নপৰোঁ। এইবিলাকৰ বিবেকত এইবিলাক থাকে। তেওঁলোকে যদি কিবা এটা কৰিলে আৰু যদি হোৱা নাই, পৰৱৰ্তী তেওঁলোকে যেতিয়া কাম কৰিবলৈ যায় তেওঁলোকে ভাবে যে যোৱাবাৰত যে আমি কৰিছিলোঁ হোৱা নাছিলে, মই নাজানো এইবাৰো যদি জলদি নহয়। তেওঁলোকে যে নেকি মেমৰিত যিবিলাক বাচি আছে, কিমানে বুজি পালে যে এইটো টেকনিকেল যি ভাষা হয়, মেমৰিটো কি বাচি আছে, কেছে যে পুৰণি যিটো গল্পটা আছিলে তাৰ চপাটো যে তেওঁলোকে যি অৱশিষ্ট আছে। পৌলে কৈছে যে যি কথা অতীতত হৈ গ'ল তাক পাহৰি আগৰ কথা লৈ আগবাঢ়ি যোৱা। প্ৰভুৰ প্ৰশংসা হওক, হালেলুয়া। নিজৰ বিবেকক কি কৰি লওক যে ভুলবিলাকৰ কাৰণে এটা ব্লেক বৰ্ড বনাই লওক, য'ত নেকি এবাৰ যদি লিখি তাৰপিছত মুচি দিয়ক যাতে মনতেই নাহে। প্ৰভুৰ প্ৰশংসা হওক। কওক যে মই কেতিয়াও বিফল হোৱা নাই। সুখী হৈ কওক, মই চেম্পিয়ন হওঁ, মই বিফল হ'ব নোৱাৰোঁ, মই বিফল হ'ব নোৱাৰোঁ। ভুলবিলাকৰ, মোৰ বিফলতাবিলাকৰ কোনো লিপিবদ্ধ নাই। এতিয়া আপোনাৰ বিবেকত নাৰাখিব, ঠিক আছে? বিবেকত নাৰাখিব। ঈশ্বৰে আপোনাৰ ভুলবিলাকৰ কোনো লিপিবদ্ধ ৰখা নাই, তাতে কোনো লিপিবদ্ধ নাই। প্ৰভুৰ প্ৰশংসা হওক, হালেলুয়া। এতিয়া আপুনি পিতৃৰ
কাৰ্ড চুৱেপ কৰিলে ৰেকৰ্ড কাৰ্ড ষ্টেটমেণ্টত আহিলে নাই আপোনাৰ একোৱেই নাই নহয় জানো? ক্ৰেডিট কাৰ্ডত ভাবি লওক যে 50,000 লিমিট আছিল আৰু 5 লাখ খৰচ কৰি দিলে। বেংকে কাৰ পৰা পইচা বিচাৰিব? নে আপোনাৰ পৰা? খৰচ কোন কৰিলে? আপুনি। আৰু পে'মেণ্ট কোনে কৰিব? পিতৃয়ে। কয় যে আপুনি গৈ এনেকুৱা কৰি দিয়ক। পিতৃয়ে মোৰ সৈতে যুঁজিবৰ কাৰণে আহি যায়। প্ৰভুৰ প্ৰশংসা হওক। মই উদাহৰণ দি আছো। উদাহৰণ, ঈশ্বৰে আপোনাৰ সকলো ভুলবিলাকৰ কাৰণে ভোগদান কাক দিলে? প্ৰভু যীশু। আপুনি যিয়ে ভুল কৰে তাৰ স্বয়ংক্ৰিয়ভাৱে পে'মেণ্ট হৈ থাকে। আপোনাৰ তাৰ একো সমস্যা নাই, একোৱেই সমস্যা নাই, কোনো ইমানলৈকে যে সমস্যা নাই। প্ৰভুৰ প্ৰশংসা হওক। সকলো পে'মেণ্টবিলাক হৈ গৈছে, ফুল এণ্ড ফাইনেল। কি হৈ গৈছে? কিমানে যি দাপোনৰ দোকানত গৈছে, ফুল যিটো থাকে ৰাখে, মই আপোনালোকক সুধিছোঁ, এইটো যি কি চাইছে যে কাঁচ কি হয় কোনো দেখা নাই নিচিনা? যে এনেকুৱা আছে, কিমানে এইটো হৈছে? য'ত নেকি বস্তু পৰি গ'লে ভাঙি যায়, লোকে গৈছে অলপ বছৰ উঠাই দিয়ক হাতটো। মই বুজি পাই যায় যে মই লোকবিলাকৰ সৈতে কথা বতৰা কৰি আছো, যে সজাগ হৈ থাকি প্ৰভুৰ প্ৰশংসা হওক। যি নেকি তাত লিখাই থাকে, ভাঙি গ'লে আপোনাৰ, যি নেকি তাত সোমোৱাৰ পূৰ্বে যে সকলো বস্তুবিলাকৰ পে'মেণ্ট কোনে কৰি দিছে ইতিমধ্যে, কিমান ভাঙিবলৈ আছে ভাঙক। দোকানৰ গৰাকী যি নেকি আপোনাৰ সৈতে যুঁজিব, ভাঙি গ'ল, যি চফা কৰি দিয়া। পিতৃয়ে যি পইচা দিয়ে গ'ল, যিমানে আহে, যি পিতৃয়ে যি পে'মেণ্ট হৈয়ে গৈছে, প্ৰভুৰ প্ৰশংসা হওক। আপোনাৰ সকলো ভুলবিলাকৰ পে'মেণ্ট হৈ গৈছে। অৰ্থ নহয় যে যিমানে ভুল আছে সিমানে কৰক, কিন্তু ভুলৰ কাৰণে আপুনি ৰখি নাযাওক। প্ৰভুৰ প্ৰশংসা হওক। হওক আৰু এনেকৈ দৌৰ মাৰক নেকি আপুনি কেতিয়াও পৰাই নাছিলে। প্ৰভুৰ প্ৰশংসা হওক। হালেলুয়া। আপোনালোকে শুনিছে? এতিয়া ধৰক যে আপুনি কেতিয়াও পৰাই নাছিলে, এই মাৰটো আপোনাৰ বিবেকত সেইটো থাকিবলৈ নিদিয়ক। সেই মাৰ যদি বিবেকত থাকি যায়, এনেকে আপোনাৰ দেউকা যি নেকি ফৰফৰাই থাকিব নোৱাৰিব। আপুনি সদায় সেই বান্ধনৰ পৰা এৰা খাবৰ কাৰণে চেষ্টা কৰি থাকিব। প্ৰভুৰ প্ৰশংসা হওক। হালেলুয়া, হালেলুয়া। প্ৰতিবাৰে এনেকৈ দেউকা ফৰফৰাই থাকক। আপুনি উৰিবলৈ গৈ আছে। প্ৰভুৰ প্ৰশংসা হওক। হালেলুয়া। মোক জয় হ'বৰ কাৰণে আহ্বান কৰা হৈছে। মোক জয় হ'বৰ কাৰণে আহ্বান কৰা হৈছে। মই ঈশ্বৰত উচ্চ স্থানত মোক বহোৱা হৈছে। তাৰ দ্বাৰাই, ঈশ্বৰৰ স্বয়ং নিজৰ দ্বাৰাই। আপুনি কেতিয়াও লোকচানত বা অভাৱত নাছিলে আৰু নাইও। আপুনি কিয় বা কোনো এটা সমস্যাৰ পৰা ওলাবৰ কাৰণে চেষ্টা কৰা নাই। আপুনি ইতিমধ্যে কি কৰি আছে? ঈশ্বৰৰ সৈতে সংঘাতত বহি আছে। আপুনি কোনো সমস্যাত নাই। নিজকে নিজে কেতিয়াও এই সমস্যাবিলাকৰ পৰা ওলাই অহা যেন নাচাব। এই সমস্যাৰ পৰা ওলাই যাম, এই সমস্যাৰ পৰা ওলাই যাম নহয়। য'তে আছে তাতে আপোনালোকে তাৰ অনুসাৰে ভাবক, তাৰ অনুসাৰে কওক। প্ৰভুৰ প্ৰশংসা হওক। হালেলুয়া, হালেলুয়া। শেষৰ উদাহৰণ এটা দিওঁ। কৰি যি ইণ্টাৰভিউৰ কাৰণে গ'ল, আৰু তাতে পহৰাদাৰে জানিছিলে যে আপুনি কিহৰ কাৰণে আহিছে, ইণ্টাৰভিউৰ কাৰণে। আপুনি গ'ল আৰু চাকৰি আপুনি নাপালে। আপুনি গ'ল আকৌ তাৰপিছত চাকৰি নাপালে। পহৰে কৈছে যে এতিয়া পানী দি দিয়া, নিজকে নিজে লৈ লোৱা। এনেকুৱা দিব নেকি? কিয়নো আপোনাৰ যাত চাকৰি হোৱা নাই লাগি যায়, তেনেহ'লে নিজে লৈ আহি যাব। প্ৰভুৰ প্ৰশংসা হওক। হালেলুয়া। এতিয়া ক'ব নালাগিব যে পানী দি দিয়ক বুলি। যেতিয়ালৈকে নেকি আপোনালোকক লাগে যে সমস্যাৰ পৰা বাহিৰ ওলাই আহি আছো, তেতিয়ালৈকে একোৱেই নহ'ব। নিজৰ ঠাইতে বহি যাওক। সেই ঠাই সকলোবিলাকৰ লগতে জড়িত। সেইবিলাকে নিজৰ আপোনকৈ ওচৰত আহিবৰ কাৰণে হৈ যাব। প্ৰভুৰ প্ৰশংসা হওক। হালেলুয়া। যি সুবিধাবিলাক সেই ঠাইৰ সৈতে জড়িত হৈ আছে, সকলোবিলাক কি হ'ব? ইতিমধ্যে আপোনাৰ ওচৰৰ কাষলৈ আহিবৰ কাৰণে ধৰিব। নক'ব যে আপুনি চাকৰি নাপালে, এতিয়া একো নহয় তাতে বহিবলৈ, যে একো নহয়, চাকৰি পাই গৈছে তাতে আপুনি বহি থাকক। মানে সুবিধাবিলাক সেই চাকৰি অনুসাৰে আছে। সেই চকীদাৰে নিজে লৈ আহি দিব। যেতিয়া আপুনি বুজি যাব মই কি হওঁ, যে ঈশ্বৰৰ সৈতে বহি আছো, আশীৰ্বাদ হওঁ, কি হওঁ?
সকলো কথাবিলাক আপোনাৰ ওচৰত আহি যাবৰ কাৰণে আৰম্ভ হৈ যাব। তেওঁলোকে জানে যে সিংহাসনত যি বহি আছে তাক কি দিব লাগে। প্ৰভুৰ প্ৰশংসা হওক, হালেলুয়া। তেওঁলোকে জানে যে সিংহাসনত বহি থকাৰ সেৱা ওচৰে কেনেকৈ কৰিব লাগে। প্ৰভুৰ প্ৰশংসা হওক, হালেলুয়া। এই সকলোবিলাক আপুনি আহিবৰ কাৰণে আৰম্ভ হৈ যাব। আপুনি মানি লৈছে, আপুনি বুজি পাইছে, নহয় মই সিংহাসনত বহি আছো। আপোনাক একোৱে নালাগে কোনোবা ব্যক্তিৰ পৰা। আপুনি সেই প্ৰতিজনকে কিবা এটা দিবৰ কাৰণে ভাবি আছে। যাতে যেই নহওক কিয়, প্ৰভুৰ প্ৰশংসা হওক, হালেলুয়া। আপুনি জানে যে আপোনাৰ গৰাকী উদ্ধাৰৰ আৱশ্যক আছে। আপুনি সেই ব্যক্তি উদ্ধাৰ দিবৰ কাৰণে ভাবি আছে। আপোনাৰ শিক্ষক, আপোনাৰ অধ্যাপক, আপোনাৰ ভাৰতীয় গৰাকী, আপুনি জানে যে তেওঁবিলাকক দিবৰ কাৰণে আপোনাৰ কিবা এটা আছে। প্ৰভুৰ প্ৰশংসা হওক, হালেলুয়া। ঈশ্বৰে ভাবে যে আপোনাৰো এনেকৈ ভাৱনা হওক, কিয়নো আপুনি ইয়াতে কওক মই বহি আছো সিংহাসনত বহি আছো। কওক মই সিংহাসনত বহি আছো। সমস্যাৰ পৰা বাহিৰ ওলোৱা নাই, সমস্যাৰ পৰা জয়ী হৈ বহি আছো। প্ৰভুৰ প্ৰশংসা হওক, হালেলুয়া। কোনে বহি থাকে? যোন জয়ী হৈছে নে যোন জয়ী হৈ আছে? তাত সকলোবিলাক অদ্ভুত কথা আছে। বহাইছে নে থিয় কৰাইছে? কিয় বহুৱাইছে? কিয়নো আপুনি জয়ী হৈছে। আপুনি জয়ী হৈছে। জয়ী হোৱাটোক চাওক, জয়ী হোৱাটোক চাওক। যি জয়ী হৈছে, জয়ী হবৰ কাৰণে চেষ্টা নকৰ। আপুনি জয়ী হৈছে, আপুনি জয়ী হৈছে। আপুনি সেই সকলোবিলাকক পৰাস্ত কৰিছে। আপুনি জয়যুক্ত হয়। আপুনি হবৰ কাৰণে চেষ্টা নকৰক। ঈশ্বৰে আপোনাক কিবা এটা বনাবৰ কাৰণে চেষ্টা কৰা নাই। ঈশ্বৰে আপোনাক যি ধৰণে বনাব লাগিছিলে সেই সকলোবিলাক বনাই দিছে। আপোনাক সলনি হবৰ কাৰণে চেষ্টা কৰা নাই। ইতিমধ্যে আপোনাক তেওঁৰ প্ৰতিমূৰ্তিত বনাই দিছে। তেওঁ হয় সেইদৰে আমি আছো। প্ৰভুৰ প্ৰশংসা হওক। আপোনালোকে শুনিছে? যিদৰে ঈশ্বৰ হয় সেইদৰে মই হওঁ। এই ঈশ্বৰৰ নিচিনা হবৰ কাৰণে চেষ্টা নকৰক। ঈশ্বৰৰ নিচিনা জীৱন যাপন কৰিবৰ কাৰণে আৰম্ভ কৰি দিয়ক। প্ৰভুৰ প্ৰশংসা হওক, হালেলুয়া। আপোনালোকে শুনিছে? কি কৰক? ঈশ্বৰৰ নিচিনা জীৱন যাপন কৰিবৰ কাৰণে আৰম্ভ কৰি দিয়ক। ঈশ্বৰ আপোনাৰ তাত এই কাৰণেই আছে, যাতে তেওঁ আপোনাৰ দ্বাৰাই জীৱন যাপন কৰিব পাৰে। হালেলুয়া। কিমানে বুজি পালে? ঈশ্বৰ আপোনাৰ এই কাৰণেই আছে যে তেওঁ আপোনাৰ যোগেদি জীৱন যাপন কৰিব পাৰে। আপোনাক সলনি কৰিব নিবিচাৰে। নাভাবিব যে ঈশ্বৰে মোক সলনি কৰিবৰ কাৰণে বিচাৰিছে। আপোনাক সলনি কৰিব বিচৰা নাই। তেওঁ আপোনাৰ দ্বাৰাই তেওঁ আপোনাক বসতি কৰিবৰ কাৰণে আহিলে। তেওঁ আপোনাৰ যোগেদি জীৱন যাপন কৰিব পাৰে। আপোনাৰ দ্বাৰা জগতক আশীৰ্বাদ দিব পাৰে। তেওঁৰ প্ৰশংসা হওক, হালেলুয়া, হালেলুয়া। হাতবিলাক তুলি লওক, ঈশ্বৰক ধন্যবাদ দিয়ক। মই আশীৰ্বাদ, মই আশীৰ্বাদ, মই আশীৰ্বাদ, আশীৰ্বাদ হালেলুয়া। এইটো সময় হয় উপহাৰ, দশম ভাগ, পাৰ্টনাৰশ্বিপ দিবৰ বাবে, বীজ দিবৰ বাবে। ধন্যবাদ। और आप ऑनलाइन हैं तो वहां पर है। হালেলুয়া, হালেলুয়া। আমি উপহাৰৰ কাৰণে প্ৰাৰ্থনা কৰিম। ধন্যবাদ দিছো প্ৰভু, এই উপহাৰক আনিবলৈ বুদ্ধি বুজনি অনুগ্ৰহ দিয়াৰ বাবে। ধন্যবাদ। যিদৰে আমি দিছো তাৰ বৃদ্ধি হোৱা শস্য আমালৈ দ্ৰুতভাৱে আহিছে। প্ৰভু যীশু খ্ৰীষ্টৰ নামত আমাৰ কোনো ভাল বস্তুৰ অভাৱ নহব। এই উপহাৰবিলাকৰ ওপৰত আপোনাৰ আশীৰ্বাদৰ আহ্বান কৰিছো। বৃদ্ধি হোৱাৰ নিয়মক কৈছো উপবাৰ্তা বিস্তাৰৰ বাবে। প্ৰভু যীশু খ্ৰীষ্টৰ নামত আমেন। আপোনালোকে প্ৰথমবাৰ আহিছে তেনেহলে আপোনালোকক আদৰণি কৰিব বিচাৰিছো। প্ৰথমবাৰ যদি আহিছে থিয় হ'ব পাৰে। এওঁবিলাকৰ কাৰণে জোৰকে হাত চাপৰি বজাব পাৰো, আৰু জোৰকে বজাব পাৰো, আৰু জোৰকে বজাব পাৰে। ধন্যবাদ। প্ৰভুৰ প্ৰশংসা হওক, প্ৰভুৰ প্ৰশংসা হওক। সৰুকৈ এইটো প্ৰাৰ্থনা কৰি লওক। চকু বন্ধ কৰি লওক আৰু প্ৰাৰ্থনা কৰক। বিশ্বাস কৰি কওক আৰু চকু বন্ধ কৰি লওক। মুখেৰে কব, মুখেৰে কোৱাটো আৱশ্যক হয়। বিশ্বাস কৰিব লাগিব, মুখেৰে কব লাগিব। সকলো শব্দবিলাক কব যিবিলাক মই কম। সেই ঈশ্বৰ বিশ্বাস কৰো, যীশু খ্ৰীষ্ট জীৱিত ঈশ্বৰৰ পুত্ৰ। তেওঁ মোক বচাবৰ বাবে ক্ৰুচত মৰিলে।
আৰু আপুনি তেওঁ তৃতীয় দিনা আপুনি তেওঁ উমিদবিলাকৰ মাজৰ পৰা জীৱিত কৰিলে আৰু আজি তেওঁবিলাকে জীৱিত আছে। মই নিজৰ মনত বিশ্বাস কৰি নিজৰ মুখেৰে অংগীকাৰ কৰিছোঁ যে যীশুখ্ৰীষ্ট মোৰ প্ৰভু হয়, মোৰ গৰাকী হয়। আজিৰ পৰা মই নতুন জন্ম হোৱা, আজিৰ পৰা মোৰ উদ্ধাৰ হৈছে আৰু এতিয়া মই খ্ৰীষ্ট লোকবিলাকৰ সৈতে উচ্চ স্থানত বহি আছো প্ৰভু যীশুৰ নামত। আমেন। আৰু কয়বাৰ জোৰকে সেইবিলাকৰ কাৰণে হাত চাপৰি বজাব পাৰোঁ, বহিব পাৰে। যদি আপোনালোকে প্ৰাৰ্থনা কৰিছিলে তেনেহ'লে মই আপোনালোকক ক'ব বিচাৰিছোঁ ঈশ্বৰে আপোনাৰ প্ৰাৰ্থনা শুনিছে। যিটো মই আপোনালোকক ক'লোঁ এইটো হৈ গ'ল। হালেলুয়া। তোমাৰ জাননী আছে, সকলোতকৈ আগৰ জাননী হৈছে চেল পদ্ধতি। এইটো বহুত আৱশ্যক হয়, স্বয়ংক্ৰিয় যে অংশ নহয়, হৈ যাওঁ। সকলোবিলাক এইভাবে হয় যাতে আমি সকলোবিলাক আপোনালোকক শিকাব পাৰোঁ। সভ্যতা সংগ্ৰহ প্ৰতিদিনে পঢ়ক, বাইবেল প্ৰতিদিনে পঢ়ক, আমাৰ সৈতে প্ৰতিদিনে প্ৰাৰ্থনা কৰক। এই সকলোবিলাক কথা আমিয়ে জানো, আমিয়ে শিকাব পাৰিম। মোৰ প্ৰশংসা হওক, হালেলুয়া। ঠিক আছে, থিয় হ'ব পাৰে। ঈশ্বৰৰ ধন্যবাদ দিম। ঈশ্বৰৰ প্ৰেম, প্ৰভু যীশুখ্ৰীষ্টৰ অনুগ্ৰহ, পবিত্ৰ আত্মাৰ সহভাগিতা আমাৰ সৈতে সদায় সৰ্বদাই থাকিব। প্ৰভু যীশুখ্ৰীষ্টৰ নামত আমেন। মংগল আৰু দয়া মোৰ জীৱনত নিবাস কৰিব। মই সদাকাল জিহুৱাৰ গৃহত বাস কৰিবলৈ পাম। প্ৰভু যীশুখ্ৰীষ্টৰ নামত আমেন। आनंद मनाइए, वचन काम करता है।